বিৰোধী ঐক্যত ফাট মেলাৰ পিছতে এপিচিচিৰ সভাপতি ভূপেন বৰাক সমালোচনা মনোজ ধানোৱাৰৰ আপৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থীগৰাকীয়ে ভূপেন বৰাৰ নেতৃত্ব দুৰ্বল বুলি সমালোচনা কৰে আনকি ভূপেন বৰাই টকাৰ ৰাজনীতি কৰাৰো অভিযোগ উত্থাপিত কৰিছে আপৰ প্ৰাৰ্থীগৰাকীয়ে শীঘ্ৰে সকলোবোৰ অভিযোগ তথ্য সহকাৰে প্ৰকাশ কৰিব বুলিও ক'লে মনোজ ধানোৱাৰে ডিগবৈ বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং মৌজাত প্ৰচাৰ অভিযানৰ মাজতেই হঠাৎ ভূপেন বৰাৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত এনেদৰে ক্ষোভ প্ৰকাশ কৰে আপৰ প্ৰাৰ্থীগৰাকীয়ে দুজনকে কাৰ্যকৰী সভাপতি দল এৰি যাব লগা হৈছে আজি গোটেই ইনথেম গাঁও পঞ্চায়ত কংগ্ৰেছ শূন্য হৈ গৈছে তেখেতৰ নিচিনা এজন কংগ্ৰেছৰ নেতৃত্ব লোৱা কাৰণে আজি এই অৱস্থা হৈছে আৰু অতি সোনকালে যদি এখেতৰ নিচিনাকে সভাপতি যদি কংগ্ৰেছে সভাপতি হলনি নকৰে তেতিয়াহ'লে মই ভাবোঁ যে আগন্তুক দিনত গোটেই অসমত কংগ্ৰেছ চাগে শূন্য হ'বলৈ গৈ আছে আপোনাক প্ৰচাৰী উইথড্ৰ কৰিব বিচাৰিছিলে বুলি শুনিছিলোঁ কথাটো সঁচা নি বাৰু নিশ্চিতভাৱে তেওঁলোকে কেৱল উইথড্ৰই নহয় তেওঁলোকে বহুত ধৰণৰ প্ৰলোভন দিলে আৰু বহুত ধৰণৰ টকা পইচাৰ কথা পাতিলে পৰৱৰ্তী সময়ত এইখিনি কথা মই আপোনালোকৰ ওচৰত উত্থাপন কৰিম কিন্তু পৰ্যায়ক্ৰমে কৰিম আৰু গোটেই তথ্য সহকাৰে আপোনালোকৰ ওচৰত দাঙি ধৰিম যে কি ধৰণে এখেতৰ দৰে ব্যক্তিয়ে মানে টকা পইচাৰ গোটেই অংক এটা আনি ৰাজনীতি কৰিবলৈ বিচাৰে তথ্য সহকাৰে মই আপোনালোকৰ ওচৰত দাঙি ধৰিম বিৰোধী ঐক্য মঞ্চই আচলতে তেওঁ এটা হাতিয়াৰ নিচিনাকৈ ব্যৱহাৰ কৰিবলৈ বিচাৰিলে বিজেপিৰ যিটো এজেণ্ডা বিজেপিৰ এজেণ্ডাটোক কেৱল সফল কৰাৰ কাৰণে তেওঁ বিৰোধী ঐক্য মঞ্চটোক ব্যৱহাৰ কৰিবলৈ বিচাৰিলে 16টাকে দল বিৰোধী ঐক্য মঞ্চত চামিল হ'ল তাৰ ভিতৰত 15টাকে দল টিকেট বিচাৰিলে 15টাকে দলৰ ক্ষমা কৰিব 5টাকে দল টিকেট বিচাৰিলে 5টা দলৰ ভিতৰত আজি কেৱল এটা দলৰ লগত তেওঁলোকে বুজাবুজি কৰি চিট শ্বেয়াৰিং ঘোষণা কৰিছে কি ধৰণৰ বিৰোধী ঐক্য মঞ্চ হ'ল তেওঁলোক আচলতে গোটেই প্ৰক্ৰিয়াটোত বিৰোধীক শেষ কৰা উদ্দেশ্যলৈ এই গোটেই বিৰোধী ঐক্য মঞ্চটো বনাই মেলি ৰাইজক প্ৰতাৰণা কৰিলে ৰাইজক ঠগিলে বুলি মই ক'বলৈ বিচাৰিম আম আদমি পাৰ্টীয়ে 3টা আসন হেৰি কৰিছিলে গুৱাহাটী আসনখন কিয় আপোনালোকে এৰি দিবলগীয়া হৈছে তেওঁ কংগ্ৰেছৰ নেতাসকলে বিশেষকৈ ভূপেন বৰা ডাঙৰীয়াই কথা প্ৰতি সুপ্ৰিম ছেক্ৰিফাইচৰ কথা কয় তো আমি তেওঁলোকৰ ওচৰত এটা উদাহৰণ দাঙি ধৰিলোঁ যে আমি 3টা ঘোষণা কৰা কেণ্ডিডেটৰ এজন আমি প্ৰত্যাহাৰ কৰিছোঁ তেওঁলোকে বিৰোধী ঐক্যৰ স্বাৰ্থত এটা প্ৰত্যাহাৰ কৰি দেখুৱাওক সেই উদ্দেশ্যলৈ আমি কৰি দেখুৱালোঁ কিন্তু তেওঁলোকৰ যিটো সুপ্ৰিম ছেক্ৰিফাইচ এইটো এটা পপুলাৰ স্বৰূপ